মন কৰিছেনে আমি যেতিয়া স্কুলত পঢ়ি আছিলোঁ তেতিয়া কিবা এটা অঘটন ঘটিলে সদায় আমি যিজন দুখীয়া ছাত্ৰ বা যিজনৰ কাপোৰ কানি অলপ কম ধৰণৰ পিন্ধে তেনেকুৱা ধৰণৰ ল'ৰাজনক আমি সন্দেহ কৰিছিলোঁ। অথচ তেখেতে সেই বেয়া কামটো কৰক বা নকৰক কোনো কথা নাই। ঠিক তেনেদৰে আপোনাৰ যদি ঘৰত 3জন ভাই ককাই আছে, তাৰে 3জনৰ ভিতৰত যিজন আৰ্থিকভাৱে দুৰ্বল, সমস্ত যেন দোষবোৰ সেই দুৰ্বল আৰ্থিকভাৱে দুৰ্বলজনক আমি দিব খোজোঁ। ঠিক তেনেকৈ যদি আপোনাৰ 3জন জোঁৱাই আছে তেতিয়াহ'লে দেখিব যে যিজন আটাইতকৈ বেছি দুৰ্বল সেইজনৰ মানে কোনো ধৰণৰ সন্মান নাই। গতিকে এনেকুৱা ধৰণৰ হয় কিয়? কিন্তু আপোনালোকে ভালদৰে মন কৰিবচোন, সমাজৰ আটাইতকৈ মানে যিখিনি ভাল কাম কৰিবলগীয়া হয় কিন্তু সেই দুখীয়া ছাত্ৰজনে কৰে বা দুখীয়া পুতেকটোৱে কৰে বা জোঁৱাকজনেহে কৰে। গতিকে আমি সেই দুখীয়াখিনিক কিয় আমি নেগলেক্ট কৰোঁ? সেইটো এটা পৰম্পৰা নেকি? আপোনালোকে মন কৰিব, মাক দেউতাকক সদায় আটাইতকৈ আৰ্থিকভাৱে দুৰ্বল এই পুত্ৰজনেহে সেই সময়ত ওচৰত থাকে, হয়নে নহয়? আপোনালোকে কি কয়? মন্তব্য দি জনাবচোন।